এইচএছ ফাৰ্ষ্ট ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা প্ৰশ্ন আছিলে যে এইবাৰ বহিখিনি ক'ত চেক কৰা হ'ব। এটা কথা আমি জানো, মই আগতো কৈছো কথাষাৰ, যে এমচিকিউ যিবিলাক আছে, মানে আমাৰতো এমচিকিউ গোটেইখিনি হ'ল, ধৰা 50% এমচিকিউ হ'ল কিছুমান ছাবজেক্টৰ। সেই এমচিকিউ খিনি কি কৰা হ'ব, ক'ত চেক কৰা হ'ব, এমআৰ শ্বীট খিনি গুৱাহাটীত চেক কৰা হ'ব। গুৱাহাটীত ক'ত চেক কৰা হ'ব, ASSEB যোনটো আমাৰ কাউন্সিল আছে তাত গৈ পেলাই গোটেইখিনি চেক হ'ব, তাৰ পৰা মাৰ্কছ বিলাক দিয়া হ'ব। এতিয়া কথাটো হ'ল যোনখিনি থিয়ৰী পেপাৰ, যোনখিনি আমি লিখিছো সেইখিনি ক'ত চেক কৰা হ'ব। এতিয়া এইখিনি সাধাৰণতে আগৰ পৰা কি কৰা হয়, কলেজতে চেক কৰা হয়। এবাৰ OMR হৈছে বুলি তাত গুৱাহাটীত গৈছে, কিন্তু থিয়ৰী পেপাৰখিনি সাধাৰণতে কি কৰা হয়, কলেজতে চেক কৰা হয়। আৰু এটা ভাল কথা কি, এইবাৰো কি হ'ব, কলেজতে চেক কৰা হ'ব। গতিকে চিন্তাৰ কাৰণ নাই। বহুতে ভাবি আছে যে গোটেইখিনি তাত লৈ যোৱা হ'ব নেকি, আমাৰ গুৱাহাটীত পঠোৱা হ'ব নেকি। তো সেইখিনি পঠোৱা নহয়। যোনবিলাক আমি লিখিছো, লিখাখিনি থিয়ৰীখিনি সেইখিনি কলেজতে চেক হ'ব, আৰু কলেজৰ টিচাৰে চাব গোটেইখিনি। গতিকে তোমালোকে যদি ভয় খাই আছা যে বেলেগত গুৱাহাটীত গ'লে আমি ফেইল কৰিম নেকি, তো তেনেধৰণৰ একো নহয়। আৰু এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম যিহেতু, গতিকে ইমান টেনশ্যন ল'ব নালাগে, তোমালোকে নিশ্চিতভাৱে ভালেই হ'ব। আৰু এটা কথা ইয়াতে কৈ দিওঁ যে এমচিকিউ আৰু থিয়ৰী প্লাছ কৰি পাছিং মাৰ্কছটো প্লাছ কৰা হ'ব, মানে চোৱা হ'ব। এনেকুৱা নহয় যে এমচিকিউত বেলেগকে পাছ কৰিব লাগিব, থিয়ৰীত বেলেগকে পাছ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। দুটা মিলিয়েই যোনটো মাৰ্কছ পাবা সেইটোৱে হ'ব তোমালোকৰ পাছিং মাৰ্কছ। তো এইখিনি আছিলে এটা সৰু ইনফৰমেশ্যন। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কি আছে এইবাৰতো এমচিকিউ যিহেতু হ'ব, গতিকে ছাত্ৰ ছাত্ৰীসকলে হয়তো বিমূৰত পৰিছে যে তেওঁলোকে ক'ত প্ৰেক্টিছ কৰিব এমচিকিউখিনি। তো তোমালোকে কি কৰিব পাৰা, আমাৰ এপত এই এমচিকিউখিনি প্ৰভাইড কৰা হৈছে আৰ্টছ, কমাৰ্চ, ছায়েন্স এই তিনিটা ষ্ট্ৰীমৰ কাৰণে। প্ৰত্যেকটা চেপ্টাৰৰ, প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত এমচিকিউ ইনক্লুড কৰা হৈছে। তোমালোকে তাত প্ৰেক্টিছ কৰিব পাৰিবা আৰু এমচিকিউখিনি চাব পাৰিবা যে কেনেধৰণৰ তোমালোকৰ হৈছে নে নাই, পাৰিবা নে নাই। কিতাপখন প্ৰথমতে পঢ়ি ল'ব লাগিব অবভিয়াছলি, তাৰপিছত তোমালোকে এমচিকিউ প্ৰেক্টিছ কৰিবা। তেতিয়া তোমালোকৰ ধাৰণা কৰিব পাৰিবা যে কেনেধৰণৰ এমচিকিউ আহিব পাৰে। তো ইয়াতে এই গোটেইখিনি এটা ষ্ট্ৰীমৰ ধৰা আৰ্টছৰ তোমালোকে লৈছা, তো আৰ্টছ ষ্ট্ৰীমৰ গোটেই ছাবজেক্টখিনি মাত্ৰ 49 ৰুপিজ পে' কৰিলে হ'ল। বাকী একো কৰিব নালাগে, জাষ্ট 49 ৰুপিজ পে' কৰিলে তোমালোকে গোটেইখিনি পাই যাবা। তো অফাৰটো মাত্ৰ লিমিটেড সময়ৰ কাৰণে আছে। এতিয়া মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এপৰ, তাত গৈ তোমালোকে এতিয়া বাই কৰি চাব পাৰা। আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং কেনাৰ।